মডিউল অংশ 2 মুখ্য কবি উপাদানবোৰলৈ স্বাগতম। এই মডিউলটো আপুনি কবিসমূহৰ বাকি থকা মুখ্য উপাদানবোৰৰ বিষয়ে শিকিব। এই শিক্ষণ মডিউলৰ শেষতো আপুনি স্বাস্থ্য তথ্য বিনিময় আৰু কনচেণ্ট মেনেজাৰ বা কেৱল কনচেণ্ট মেনেজাৰ বুজিবলৈ সক্ষম হ'ব। ইউনিফাইড হেল্থ ইণ্টাৰফেচ বুজি লওক। ডিজিটেল হেল্থ পাৰ্টনাৰ ইকোচিষ্টেমৰ গুৰুত্ব বুজি লওক। আৰম্ভ কৰোঁ আহক। কনচেণ্ট মেনেজাৰে ৰোগী এজনৰ স্বাস্থ্য ৰেকৰ্ড চিকিৎসক আৰু চিকিৎসা সুবিধাৰ সৈতে সুৰক্ষিতভাৱে সংযোগ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কনচেণ্ট মেনেজাৰটো একাউণ্টৰ সৈতে সংযোগ কৰিবলৈ আৰোগ্য সেতুৰ দৰে যিকোনো সক্ৰিয় ছফ্টৱেৰ এপ্লিকেশ্যনত কাম কৰাৰ বাবে ডিজাইন কৰা হৈছে। যেতিয়া ৰাহুলে স্বাস্থ্য সেৱা সুবিধাৰ সৈতে তেওঁৰ স্বাস্থ্য ৰেকৰ্ড ভাগ বতৰা কৰিবলৈ আৰোগ্য সেতু ব্যৱহাৰ কৰে, কনচেণ্ট মেনেজাৰে তেওঁলৈ বৈধতাৰ বাবে এটা প্ৰেৰণ কৰিব। স্বাস্থ্য তথ্য প্ৰদানকাৰী পৰা ৰেকৰ্ড প্ৰাপ্ত কৰিব আৰু সেইবোৰ স্বাস্থ্য তথ্য ব্যৱহাৰকাৰীক দেখুৱাব। ই নিশ্চিত কৰে যে স্বাস্থ্য ৰেকৰ্ড সুৰক্ষিতভাৱে ভাগ বতৰা কৰা হ'ব। ৰাহুলৰ সৈতে সম্পৰ্কিত তেওঁৰ প্ৰতিটো স্বাস্থ্য ৰেকৰ্ডৰ বাবে তেওঁ সন্মতি প্ৰত্যাহাৰ কৰি যিকোনো সন্দৰ্ভতে তেওঁৰ যিকোনো স্বাস্থ্য ৰেকৰ্ডৰ প্ৰৱেশাধিকাৰ আঁতৰাব পাৰে। আপুনি নিশ্চয় ভাবিছে আৰু কোন এইটো বুজি পাওঁ আহক। জ্বৰৰ বাবে ৰচিদৰ সৈতে পৰামৰ্শ অনুসৰি ৰাহুলে ABC লেবত তেওঁৰ পৰীক্ষা সম্পন্ন কৰে। ABC লেবে প্ৰেছক্ৰিপশ্যনৰ বাবে অনুৰোধ কৰে, যিটো ৰাহুলে আৰোগ্য সেতু এপত অনুমোদন জনাই শ্বেয়াৰ কৰে। পৰীক্ষাবোৰ সম্পন্ন হোৱাৰ পিছত ৰচিদে তেওঁৰ চিকিৎসালয় ব্যৱস্থাপনা তথ্য প্ৰণালীৰ জৰিয়তে ৰাহুললৈ ABC লেবৰ প্ৰতিবেদনৰ বাবে অনুৰোধ প্ৰেৰণ কৰে, যাক ৰাহুলে অনুমোদন জনায়। এই ক্ষেত্ৰত ৰচিদ তেওঁৰ প্ৰেছক্ৰিপশ্যনৰ বাবে স্বাস্থ্য তথ্য প্ৰদানকৰ্তা বা আৰু পৰীক্ষাগাৰৰ প্ৰতিবেদনৰ বাবে স্বাস্থ্য তথ্য ব্যৱহাৰকাৰী বা কিজনো তেওঁ প্ৰেছক্ৰিপশ্যনৰ সৃষ্টিকৰ্তা আৰু প্ৰতিবেদন ব্যৱহাৰকাৰী। এতিয়া ৰ অন্তিম মুখ্য উপাদান ইউনিফাইড হেল্থ ইণ্টাৰফেচ বিষয়ে শিকো। হৈছে আন্তঃকাৰ্যকৰীতাৰ বাবে এক আন্তঃপৃষ্ঠ যাৰ দ্বাৰা বিভিন্ন এপ্লিকেশ্যনে তথ্য আদান প্ৰদান আৰু ভাৱ বিনিময় কৰিব। ইয়াক এটা উদাহৰণেৰে বুজো আহক। ৰাহুলে তেওঁৰ মাতৃৰ কষ্টদায়ক আঁঠু পৰীক্ষা কৰাব বিচাৰে। তেওঁ দেখিলে যে তেওঁ নিজাকৈ সাক্ষাৎ কৰা বিশেষ চিকিৎসকজন আৰু দুদিনৰ বাবে উপলব্ধ নহয়। সেয়েহে তেওঁ তেওঁৰ সুবিধা অনুসৰি এপইণ্টমেণ্ট বুক কৰিবলৈ আৰু দীঘলীয়া অপেক্ষাৰ সংযোগ পৰিহাৰ কৰিবলৈ সচৰাচৰ ব্যৱহৃত স্বাস্থ্য এপৰ জৰিয়তে তেওঁ এটা এপৰ জৰিয়তে আন এজন বিশেষ আৰু প্ৰমাণীকৃত চিকিৎসক বিচাৰি পাব। কিন্তু চিকিৎসকৰ ক্লিনিক তেওঁৰ ঘৰৰ পৰা বহু। তাৰ পিছত তেওঁ আন এটা এপত বিচাৰ কৰে যিজনে চিকিৎসকৰ তাৎক্ষণিক উপলব্ধতা দেখুওৱা যাব, কিন্তু পৰামৰ্শ মাচুল অতি বেছি। দুটা পৃথক এপৰ সৈতে ৰাহুলে দুটা পৃথক পৰিস্থিতিৰ সন্মুখীন হ'ব। লগতে তেওঁৰ সুবিধা আৰু বাজেটত উপলব্ধ প্ৰমাণিক চিকিৎসকজনক বিচাৰিবলৈ তেওঁ দুয়োটা এপৰ মাজত সলনি কৰিব লগা হয়। তাৰ পিছত তেওঁ সক্ৰিয় স্বাস্থ্য এপ ব্যৱহাৰ কৰে। তেওঁ বিভিন্ন এপ্লিকেশ্যনৰ পৰা বিশেষ আৰু প্ৰমাণিত চিকিৎসকৰ এক দীঘলীয়া তালিকাত সহজে প্ৰৱেশাধিকাৰ লাভ কৰে। এটা এপৰ পৰা আন এপলৈ যোৱাৰ পৰিৱৰ্তে এটা এপত পৰামৰ্শ মাচুল উল্লেখ কৰে। সেয়েহে চিকিৎসক আৰু ৰোগীজনে ইজনে সিজনৰ সৈতে কথা পাতিবলৈ একেটা এপ্লিকেশ্যন ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। সক্ৰিয় এপ ব্যৱহাৰ কৰি তেওঁ এতিয়া এটা এপৰ জৰিয়তে সংযোগ স্থান আৰু পইচাৰ সুবিধা অনুসৰি তেওঁৰ মাতৃৰ অনলাইন এপইণ্টমেণ্ট বুক দৰে
যিকোনো এটা এপৰ পৰা ব্যক্তিগত লেনদেনৰ অনুমতি দিয়া য'লে ৰোগীসকলক যিকোনো এটা এপৰ জৰিয়তে চিকিৎসকৰ সৈতে এপইণ্টমেণ্ট বুক কৰিবলৈ অনুমতি দিব। চিকিৎসকসকলৰ বাবে কিছুমান লাভালাভ ইয়াত তালিকাভুক্ত কৰা হৈছে। সহজ আৱিষ্কাৰযোগ্যতা। বিভিন্ন স্বাস্থ্য এপত পঞ্জীয়নৰ প্ৰয়োজন নহ'ব আৰু অধিক অনুসন্ধানত উপলব্ধ হ'ব। ব্যৱহাৰ কৰাৰ সহজতা। অধিক দৃশ্যমানতা, আৱিষ্কাৰযোগ্যতা আৰু সত্যতাই ব্যৱহাৰ কৰাৰ সহজতা সমৰ্থন কৰিব। সাৰাংশত ইউনিফাইড হেল্থ ইণ্টাৰফেচ য'লে আন্তঃকাৰ্যকৰীতা নিশ্চিত কৰিব আৰু সুলভ স্বাস্থ্যসেৱা সুলভ কৰিব। এতিয়া আমি গভৰ্ণমেণ্ট ডিজিটেল হেল্থ পৰিস্থিতিতন্ত্ৰ অংশীদাৰসকলক বুজ লওঁ য'ত বিভিন্ন স্বাস্থ্যসেৱা ছফ্টৱেৰ বা এপ্লিকেশ্যন প্ৰদানকাৰী অন্তৰ্ভুক্ত থাকে। কিন্তু আমি আগবাঢ়ি যোৱাৰ আগতে এটা প্ৰশ্ন সোধো আহক। গুগল এণ্ড্ৰইড প্লেটফৰ্মৰ অতি উচ্চ সফলতাৰ হাৰৰ আঁৰৰ কাৰণ আপুনি জানেনে? উত্তৰটো হৈছে ইয়াৰ ওপৰত নিৰ্মাণ কৰা হাজাৰ হাজাৰ মোবাইল ছফ্টৱেৰ সামগ্ৰী। আজিৰ ডিজিটেল পৃথিৱীত যিকোনো প্লেটফৰ্মৰ মূল্য প্লেটফৰ্ম ব্যৱহাৰ ভাৰতৰ পেমেণ্ট গেটৱেৰ সফলতাৰ মুখ্য কাৰণ হৈছে পেমেণ্ট গেটৱেৰ সৈতে একত্ৰিত হোৱা বিত্ত আৰু ই-কমাৰ্চ এপ্লিকেশ্যনৰ সংখ্যা। একেদৰে গভৰ্ণৰ বাবে স্বাস্থ্যসেৱা ছফ্টৱেৰ এপ্লিকেশ্যন গভৰ্ণৰ সৈতে একত্ৰিত কৰা হৈছে আৰু গভৰ্ণৰ ডিজিটেল স্বাস্থ্য পৰিস্থিতিতন্ত্ৰত যোগদান। এবাৰ স্বাস্থ্যসেৱা এপ্লিকেশ্যন সক্ৰিয় হোৱাৰ পিছত ই অন্যান্য সক্ৰিয় এপ্লিকেশ্যনৰ সৈতে তথ্য বিনিময় কৰিব। উদাহৰণস্বৰূপে নামৰ সক্ৰিয় লেব মেনেজমেণ্ট ইনফৰমেশ্যন চিষ্টেমে ৰোগীৰ সন্মতিৰ সৈতে চিকিৎসালয়খনৰ সক্ৰিয় স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালীৰ সৈতে ৰোগীৰ তথ্য ভাগ বতৰা কৰি। আপুনি কল্পনা কৰিব পাৰে যেতিয়া ব্যৱহাৰ কৰি আবেদন ইজনে সিজনৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত হৈ থাকে। ইয়াৰ ফলত স্বাস্থ্যসেৱাত সকলোৰে বাবে যথেষ্ট সৰলীকৰণ আৰু লাভালাভ যদিও আমি আধাৰ আৰু UPI দেখাৰ দৰে। সাৰাংশত আমি দেখিব পাৰোঁ যে এজন ৰোগী আৰু চিকিৎসকৰ বাবে আৰু ডিজিটেল স্বাস্থ্য অংশীদাৰ পৰিস্থিতিতন্ত্ৰই স্বাস্থ্যসেৱা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব পাৰে। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। কনচেণ্ট মেনেজাৰে ব্যক্তিসকলক তেওঁলোকৰ স্বাস্থ্য ৰেকৰ্ডত প্ৰৱেশ কৰিব পৰা লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ য'লে ব্যক্তিসকলক স্বাস্থ্যসেৱা আৰু এপইণ্টমেণ্ট বুক কৰাত সহায় কৰে। সক্ৰিয় ছফ্টৱেৰ এপ্লিকেশ্যনে স্বাস্থ্য তথ্যৰ আদান প্ৰদানত সহায় কৰে। পৰৱৰ্তী শাখাত এই সকলোবোৰে চিকিৎসক আৰু চিকিৎসালয়বোৰক কেনেদৰে গুৰুত্বপূৰ্ণভাৱে লাভান্বিত কৰিছে ৰ বিষয়ে অধিক তথ্যৰ বাবে ৱেবছাইট চাওক আৰু আমাৰ ছচিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।